প্ৰত্যেক বছৰ বনাইছে আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে এই অগ্নি পূজাৰ কাৰণে মাহ কৰাই ছটিওৱা হৈছে এটা সকলোৰে যাতে দুখ হওক বা বেয়া কৰে তাৰ কাৰণে এই পূজা আৰম্ভ হৈছে কি ক'ব নমস্কাৰ নকুল দা আৰু মই এইখিনিতে প্ৰতিদিন টাইম অসমীয়া সংস্কৃতি আমাৰ জীয়াই থাকিব লাগে আমি অসমীয়া সংস্কৃতি জীয়াই দেখিবে কি কয় বৰ্মা দেৱতা আজি আমি হেৰা এতে কি কয় জৰেগাঁৱৰ ৰাইজ আৰু এতে 2 নং হৰিগাঁৱৰ ৰাইজ আজি এতে আমি কি এটা এই দমাচিৰ উপলক্ষে আমি কথাখানে গাঁৱৰ মানুহ এই গা পা ধুই আজি আমি এইখিনি আজি আমি এই জ্বলাব ওলাইছোঁ এতে জ্বলাইতে মানে এতে কিবা আমি কথাখানে যাতে আমাৰ এই গাঁৱৰ মানুহখনক আশীৰ্বাদ দি ভালে ভালে যাতে এতে আমি আৰু ইংগিৰে আমি এই বাবাক আমি ভক্তি দিয়া থাকিব পাৰোঁ আৰু এতে কথাখানে আমাৰ এই গাঁৱৰ মানুহ এই ধৰতি মাৰ এতিয়াও আমি এইখিনি স্থানত আমি বনোৱা হৈছে যাতে যদি কিবা তেওঁলোকে আমি প্ৰগ্ৰাম বনাইছোঁ অতে ফুল বান্তি হয় হৈছে যদিও আমাক সকলো দৰ্শক ক্ষমা কৰিয়া এইখন এই দুখন গাঁৱৰ ৰাইজক যাতে ভালে কৰি ৰাখিয়া এই দমাচি বুলি এতে আমি এইখিনি আজি মিউজিক জ্বলাম এইখিনিতে আমি এতে একটা ভক্তি দিব ওলাইছোঁ আজি মাঘৰ সংক্ৰান্তি মাঘ বিহু সমগ্ৰ ৰাজ্যৰ লগতে আজি আপোনালোকেও ইয়াত যি মেজিক ঘৰ জ্বলাই যি পৰম্পৰা ৰক্ষা কৰিলে আপোনালোকে কওকচোন অলপ কেনেকৈ পালন কৰা এইটো আমি পৰম্পৰা কি অসমৰ জৰিয়তে আমি বিটিয়াৰ এতিয়া আমাৰ জৰেগাঁও আৰু 2 নং হৰিগাঁৱৰ জৰিয়তে গোটাই আমি বিশ্বকে আমি জনাব খুজিছোঁ যে আমাৰ আজি যিবিলাক আমাৰ পুৰাণা বয়সস্থ মানুহ আছে সেইবিলাক মানুহে মানে কৈ আছে যে এইটো আমাৰ আগতীয়াকৈ ইহঁতে মানে কৰি আহিছে কিন্তু অসমতে যিমান মানে নাছিল সিফালে উজনিত আমাৰ নামনিতে বোলে এইটো বহুত মানে উলহে মালহে কৰিছে কিন্তু সেই সময়ত আমাৰ এই মিডিয়াবিলাক নথকাৰ কাৰণে আমাৰ ইয়াত ৰাজবংশীবিলাকে ইমান মানে প্ৰচাৰ কৰিব পৰা নাই আমিও যে এটা মানে এই যিটো আমি দমাচি এই পালন কৰি আহিছোঁ এইটোও কৰিব পৰা নাছিল এতিয়া লাহে লাহে আমাৰ ইয়াত মানে মিডিয়াবিলাকো আহি পাইছে আমিও এই মিডিয়াৰ থ্ৰুতে মানে এই আমাৰ যিটো কোচ ৰাজবংশীবিলাকৰ এটা যি আমাৰ উৎসৱ আছে এই উৎসৱটো আমি আগুৱাই নিব লাগিছে তাৰ জৰিয়তে আজি আমি যেইকো আজি আমি পৰম্পৰা এই ভেলাঘৰ সজালোঁ ভেলাঘৰ সজাই মানে আজি মিউজিক টাপ ল'লোঁ টাপ লোৱাৰ পিছত এতিয়া আমি সকলোৱে মানে আজি ঘৰৰ যিখিনি এই কিবা কয় গৃহস্থীয়ে যিটো কৰে এই যি মানে ৰাতিপুৱা গা পা ধুই মিউজিকৰ টাপ লৈ এই প্ৰথমে ঘৰৰ লক্ষ্মীক ভক্তি দি মানে এই ঘৰৰ চৌকাখন জ্বলাই সি আটকাৰাই বনাব ধৰে তাৰপিছত ৰাতিপুৱা পুৰুষ মানুহবিলাকে আমাৰ গৰুৰ শিঙত তেল দিব ধৰে গৰুৰ গাত ফটা দিব ধৰে তাৰপিছত আমাৰ যিবিলাক আগতে আমাৰ ভাণ্ডাৰ আছিল আজি সেইটো ভাণ্ডাৰ বহুত কমি গৈছে ভাণ্ডাৰত আজি যিটো গৃহস্থীয়ে তাতে আমেৰ পাত কপা মানে ফুল দি থব যাতে ধানৰ ভাণ্ডাৰ সেইটো কপা আমৰ পাত ফুল দি থব আমি যাতে সেইটো আজি মানে এই দমাচিত দিলোঁ যাতে আমি মাঘ মাহত বোলে আগতে ভাণ্ডাৰটো ধান ভঙা নিয়ম নাছিল ভাণ্ডাৰৰ পৰা নাম যাতে ধান মানে নমাব নোৱাৰে আগে এতিয়া মানে সেইটো কাৰণে ফুল দি থয় আগে মানে যাতে আমি মাঘ মাহত আমি মানে ভাণ্ডাৰৰ পৰা ধান
নামাব পাৰ কি শুকাই দিব পাৰ এই কৰা নেকি এইটো আগতে আছিল কিন্তু আজি মানে সেইবিলাক মানে আমি পাহৰি যাব লাগছোঁ এই পাহৰি যাব লাগছে সেইটো ৰক্ষাৰ কাৰণে যাতে আমাৰ সকলো মানে ৰাজবংশীবিলাকে যাতে সেইটো আমাৰ কৰি থাকে আৰু এই যে আজি আমি বুঢ়া বুঢ়ী যিটো পঢ়াওঁ বহুত মানুহে কয় বোলে সেই নালাগে দে বুঢ়া বুঢ়ী সেইবিলাকত মানে হৈছে এতিয়া আৰু বুঢ়া বুঢ়ী নাই আগতে আমি যেনেকৈ মানে বুঢ়া বুঢ়ীকে কৰি আছে সেইটো আমি যাতে নিয়ম ধৰি ৰাখিব পাৰোঁ আজিৰ পৰা আমি 4 দিন ইয়াতে কি কৰিব আমি ঘৰে ঘৰে মানে এই সৰু সৰু ল'ৰা ছোৱালী আছে ডাঙৰো আছে আজি আমি ইয়াতে মানে কিছুমানে বিহু মাগিব কিছুমানে আমাৰ গাঁৱৰ এটা যিটো আমাৰ টপকে কয় সেইটো টপকে মানে এই ঘৰে ঘৰে গৈ মাগন কৰিব তাৰপাছত মানে ঘৰৰ গৃহস্থী বা পৰিয়ালে যিকোনে সিহঁতক অলপ টকা পইচা দি সিহঁতে একগোট অলপ মানে টকা পইচা হোৱাৰ পিছত আকৌ সিহঁতে এটা মানে কি কৰিব এই দমাচি যোৱাৰ পিছত সেইটো এটা বনভোজ নিচিনা ভাত খাব কি লাখল ভাত বুলি কওঁ আমি লাখল ভাত খাব এই লাখল ভাত খোৱাৰ পিছত এই মানে সকলো ঘৰৰ পৰিয়ালখিনি আমি যে একগোট মানে এটা যি আমাৰ পৰম্পৰা চলি আছে সেইখিনি মানে আমি ধৰি ৰাখি আছোঁ কি সুপ্ৰভাত ইয়াত আমি জৰেগাঁও আৰু হৰিগাঁও ৰাইজত ইয়াত আমি এই উৰুকা পাতিছোঁ এতিয়া মেজিঘৰ জ্বলাই দিলোঁ ইয়াত এই সাংবাদিকবিলাক অহাৰ কাৰণে আমাৰ এই গাঁৱৰ এই খবৰখিনি গোটেই ৰাইজক পঠাৰ কাৰণে তাৰ কাৰণে প্ৰথমে মই এই সাংবাদিকসকলক মাঘ বিহুৰ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্যান্য বছৰৰ দৰে এই বছৰেও আমি ইয়াত ভেলাঘৰ মেজিঘৰ সজাই জুই জ্বলাই দিয়ক কালি সন্ধিয়া সময় গোটাই গাঁৱৰ মানুহখিনি একগোট হৈ এটা পিকনিক ভোজ ভাত খোৱা হয় তাৰপিছত তাতে সন্ধিয়া অলপ নাচ গান প্ৰগ্ৰাম কৰি এতিয়া তাতে ৰাতি থাকি এতিয়া ৰাতিপুৱা আমাৰ এই মেজিঘৰ জ্বলাই দিয়া হৈছে এই মেজিঘৰটো মানে জ্বলাই দিয়াৰ কাৰণ হৈছে আমাৰ যিবিলাক মানে পুৰণা কিবা পাপ থাপ থাকে সেইবিলাক তাৰ মানে পুণ্য হয় বুলি এনেকৈ ৰীতি নিবাস কৰি মানি আছোঁ আৰু এইখিনি জ্বলাৰ পিছতে আমাৰ ঘৰত মানে এই চৌকাখিনি জ্বলাই তাতে কি কয় আমাৰ এই ৰাজবংশী ভাষাত আটকাৰাই বুলি বনায় এটা যিটো বৰা চাউল দি তাতে 8টা মানে খেতিৰ ফল জাতীয় বুট মাহ তিল মাহ এনেকৈ মিক্স কৰি সেইটো বনায় তাৰপিছত আৰু টপলা ভাত এইটো কলপাতে দি কি কয় বৰা চাউল দি এনেকৈ বান্ধি বনায় সেইটো টপলা ভাত বা চিমা বুলি কয় সেইখিনি ভগৱানক আগত প্ৰসাদ হিচাপে চৰাই তাৰপিছতে মানে আমাৰ এই কি কয় যিকোনো চাহ বা এই কি কয় ব্ৰেকফাষ্ট এইটো খায় আৰু জলপান কৰে ইয়াৰ পিছত তাৰপিছত এতিয়া কি গোটাই ঘৰে ঘৰে মাগন কৰিব সৰু ল'ৰা ছোৱালী সিহঁতে বিহু গান নাচি এনে ঘৰে ঘৰে মাগন কৰিব আৰু ছোৱালীবিলাকো কৰিব আৰু যিবিলাক বয়সস্থ আছে সিহঁতে নাম কীৰ্তন কৰি ঘৰে ঘৰে মাগন কৰি যিখিনি এইটো 4 দিনলৈকে মাগে আমাৰ এই কালিপুখুৰী অঞ্চলত ইয়াত মাগে সেইখিনি যিমানখিনি মূলধন হয় সেইখিনি আৰু লাষ্টত আৰু এটা বনভাজ খাই এনেকৈ এটা মিলাপ্ৰীতিৰে এনেকৈ আমি চলি আছোঁ আৰু এইটো যোৱাৰ পিছত ইয়াৰ পিছত আমাৰ নিজৰ কৰ্ম কৃষিজীৱী সেইটো আকৌ আৰম্ভ হয় খেতি পথাৰত আগতে হাল বাইছিল আহুধান খেতি কৰিছিল এতিয়া উন্নত ধৰণৰ খেতি কৰে সেইটোৱে পৰম্পৰা এনেকৈ মালি চলি আছে আৰু এনেকৈ ধন্যবাদ